Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো এটা ক্ৰীম যিটো ক্ৰীম আপোনালোকে খুব সহজতে তৈয়াৰ কৰিব পাৰিব ঘৰুৱা সামগ্ৰীয়ে ছালৰ বিভিন্ন ধৰণৰ সমস্যাৰ বাবে মই আপোনালোকক বিভিন্ন ধৰণৰ ৰেমেডি মই আপোনালোকৰ লগত শেয়াৰ কৰি আছো আজি পুনৰবাৰ লৈ আহিছো এই ক্ৰীমটো যদি আপোনাৰ ছালৰ जी प्राकृतिक रंग हेराई গৈছে যদি আপোনাৰ সালত পিম্পলছৰ সমস্যাটো আছে বলিৰেখাৰ যাতে সমস্যাটো সোনকালে নাহক ইয়াৰ বাবে আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে আমাৰ যি প্ৰাকৃতিক ৰং কিয় হেৰাই যায় আপোনালোকে জানেনে আমি ছালখনৰ ভালদৰে যত্ন নলওঁ মই মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো যেতিয়াৰ পৰা মই চেনেলটো আৰম্ভ কৰিছো যেতিয়াৰ পৰা মই ঘৰুৱা সামগ্ৰী মোৰ ছালত ব্যৱহাৰ কৰিবলৈ লৈছো মোৰ ছালৰ বহুতো সমস্যা নাইকিয়া হৈছে মই বজাৰৰ পৰা কোনো ধৰণৰ ক্লিনজাৰ ফেস ওয়াশ কিনা নাই কেৱল ঘৰুৱা সামগ্ৰীয়ে মই ব্যৱহাৰ কৰিছো আৰু ছালখনৰ এইদৰে যত্ন লৈ আছো কিছুমান ঘৰুৱা সামগ্ৰীত এনেকুৱা ধৰণৰ ছালৰ বাবে উপযোগী গুণ আছে যিয়ে আপোনাৰ ছালখনৰ বহুতো সমস্যা নাইকিয়া কৰিব পাৰে কেৱল প্ৰাকৃতিক উপায়েৰে এটো সম্ভৱ হ'ব পাৰে ইয়াৰ বাবে আপোনালোকে অকনমান সময় দিব লাগিব এতিয়া মই আপোনালোকক দেখুৱাম এই ক্ৰীমটো আপোনালোকে কিদৰে আপোনাৰ ছালত ব্যৱহাৰ কৰিব এতিয়া মই মোৰ স্কিনত ব্যৱহাৰ কৰিম এই ক্ৰীমটো দেখিছেনে দেখাত যে ইমান ধুনিয়া এদৰে মই স্কিনত এপ্লাই কৰি ললো আৰু এতিয়া মই কি কৰিম মাসাজ দিম 10 পৰা আপোনালোকে 15 মিনিটৰ কাৰণে আপোনাৰ স্কিনত মাসাজ দিব পাৰে খুব ভালদৰে আপোনালোকে মাসাজ দিব আপাৰ ডাইৰেকশনত আপোনালোকে খুব ভালদৰে মালিচ দিব আপোনালোকে যদি বিচাৰে এদৰে আপোনালোকে গুটি ৰাতিৰ বাবে আপোনাৰ স্কিনত ৰাখি থব পাৰে আৰু যদি কিবা অসুবিধা পায় তেতিয়া আপোনালোকে মুখখন ধুই দিবও পাৰে এদৰে আপোনালোকে নিয়মিতভাৱে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব পাৰে এই যেটো ক্ৰীম আপোনালোকে ফ্ৰিজত ষ্টৰ কৰি ৰাখিব 3-4 দিনৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এতিয়া বলক পলম নকৰি চাই লওঁ এই ক্ৰীমটো আমি কেনেকৈ তৈয়াৰ কৰিম এই ক্ৰীমটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছো এটা বিটত আছে যথেষ্ট মাত্ৰাত ভিটামিন সি আৰু ভিটামিন সি আমাৰ ছালৰ কাৰণে যথেষ্ট উপযোগী বিটৰ বাকলিখিনি এদৰে গুছাই লব আৰু গুছাই লোৱাৰ পাছতে এখন পিহনাত ৰখি লব এয়া দেখিছেনে বাৰু এতিয়া আমি ইয়াৰ ৰসখিনি ভালদৰে উলিয়াই লম ইয়াৰ পিছত মই ব্যৱহাৰ কৰিছো বাদাম তেল পিওৰ বাদাম তেল আপোনালোকে ব্যৱহাৰ কৰিব এচামুচ বাদাম তেল ব্যৱহাৰ কৰিছো নেক্সট মই এলোভেৰা জেল ব্যৱহাৰ কৰিম প্ৰায় মই 4 চামুচ মান এলোভেৰা জেল ব্যৱহাৰ কৰিছো এতিয়া গুটেইটা বস্তু খুব ভালদৰে মিক্স কৰি লব মিক্স কৰি থাকিব আৰু ইয়া দেখিছানে খুব সহজতে আমাৰ ক্ৰীমটো তৈয়াৰ হৈ গল এদৰে আপোনালোকে খুব সহজতে ঘৰুৱা সামগ্ৰীয়ে ক্ৰীম তৈয়াৰ কৰিব পাৰে আৰু আপোনাৰ ছালখনক খুব ভালদৰে যত্ন ল'ব পাৰে ফ্ৰেন্ডস কেনেকুৱা লাগিলে আজিৰ ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ